বাইদেউসকলক 10,000 টকাকৈ বিতৰণ কৰি হাতত মাত্ৰ কেইটামান দিনহে আছে আপোনালোকে সকলোৱে লাভ কৰিব 10,000 টকাৰ চেক তো আপোনালোকৰ 10,000 টকা চেক পোৱাৰ আগতে আপোনালোকৰ এনেকুৱাকৈ আপোনালোকৰ লিষ্ট আহি যাব আপোনালোকৰ নিজৰ নামত তো আপোনালোকৰ এই লিষ্টখন মতে আপোনালোকৰ কি হ'ব এখনিকৈ ট্ৰেইনিং হ'ব আপোনালোকৰ লিষ্টত নাম অহাৰ পিছত আপোনালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিঙত যাব আপোনালোকক বুজাব আপোনালোকে প্ৰথম 10,000 টকা তাৰপিছত 25,000 তাৰপিছত 50,000 তাৰপিছত 5 লাখ টকালৈকে কেনেকৈ পাব তো এইখিনি আপোনালোকৰ যেতিয়া ট্ৰেইনিং হ'ব আপোনালোকে যাব বহুতে কি কৰে নিজৰ ট্ৰেইনিঙত নাযায় আপোনালোকে ট্ৰেইনিঙত নগ'লে আপোনালোকে কিন্তু 10,000 টকাটো লাভ নকৰিব 2 নম্বৰতে আপোনালোকে যদি নিজৰ মানে KYC আপডেট কৰে নাই মানে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক পান কাৰ্ড আপোনালোকে বেংক একাউণ্টৰ লগত লিংক কৰা নাই তেতিয়াও কিন্তু আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব কিয়নো আপোনালোকে KYC আপডেট নকৰিলে আপোনালোকে 10,000 টকাটো লাভ নকৰিব তো অতি সোনকালে গৈ আপোনালোকৰ বেংকৰ এইখিনি কাম কৰি লওক 3 নম্বৰতে আপোনালোকে যদি আপোনালোকৰ ডকুমেণ্টছত নাম ভুল আছে ডকুমেণ্টত নাম ভুল আছে যেনেকৈ ভোটাৰ কাৰ্ডত বেলেগ বেংক পাছবুকত বেলেগ আধাৰ কাৰ্ডত বেলেগ তো আপোনালোকৰ যদি এইখিনি নাম চাম ভুল হৈ আছে বা ডেট অফ বাৰ্থ ভুল হৈ আছে বা এড্ৰেছ ভুল হৈ আছে যিকোনো বস্তু আপোনালোকৰ যদি ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে এইকেইটা কাম কৰি লওক কিয়নো আপোনালোকৰ ডিষ্ট্ৰিক্টত সোমোৱাৰ আগতে টকাটো সোমোৱাৰ আগতে আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি আপোনালোকে শুদ্ধ কৰি লওক যাতে আপোনালোকে টকাটো লাভ কৰে আৰু বহুতে কি কৰিছে বহুতৰ ডকুমেণ্ট ভুল কাৰণে বহুতৰ ৰিজেক্টও হৈ যাব পাৰে বুজি পাইছে আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ